প্ৰতিনিধিসকল সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আমি কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাৰ তদৰ্থ সমিতিৰ ফালৰ পৰা আৰু কটন বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ ফালৰ পৰা কিছু কথা স্পষ্ট কৰাৰ কাৰণে, কিছু কথা অৱগত কৰাৰ কাৰণে আজিৰ এই সংবাদমেলখন সম্বোধন কৰিছোঁ। আমাৰ ইয়াত বিশ্ববিদ্যালয়ৰ গৱেষক সংস্থাৰ তদৰ্থ সমিতিৰ বিষয়ববীয়াৰ লগতে গৱেষকসকল উপস্থিত আছে। বিশেষকৈ আজি কিছুদিন ধৰি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই অসম কলেজ শিক্ষক সংস্থা আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ লগত এখন বৈঠকত তেওঁ মিলিত হৈছিল, যিখন বৈঠকত তেওঁ অসমৰ মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ বাবে এখন নতুন নিয়মাৱলী, এখন নতুন সেৱানিধি প্ৰস্তুত কৰা সম্পৰ্কীয় এখন বৈঠকত তেওঁ মিলিত হৈছিলে। আৰু এই বৈঠকৰ পাছতেই 2024 চনৰ 6 জানুৱাৰীত প্ৰস্তুত কৰা এখন ড্ৰাফ্ট, এখন খচৰা অসম মহাবিদ্যালয় কৰ্মচাৰী প্ৰাদেশিকৃত নিয়মাৱলী 2024ৰ খচৰাখন ভাইৰেল হৈ পৰে। আৰু এই খচৰা ভাইৰেল হৈ পৰাৰ পাছতেই অসমৰ বৌদ্ধিক মহলত, অসমৰ শৈক্ষিক মহলত এটা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, এটা নেতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই খচৰাখনক লৈ, এই নতুন নিয়মাৱলীৰ খচৰাখনক লৈ আমি সমগ্ৰ অসমৰ গৱেষক সমাজৰ সমান্তৰালভাৱে আমি কটন বিশ্ববিদ্যালয়ৰ যিসকল গৱেষক ছাত্ৰ ছাত্ৰী আৰু ইয়াৰ গৱেষক সংস্থা, আমিও যথেষ্ট এই খচৰাখনক লৈ উদ্বিগ্ন। আৰু আমি কটন বিশ্ববিদ্যালয় গৱেষক সংস্থাই এই খচৰাখনক এখন হঠকাৰী আৰু ভৱিষ্যত দিনত অসমৰ উচ্চ শিক্ষাৰ জগতখনক পংগু কৰিব পেলাব পৰা এখন খচৰা বুলি আমি আখ্যা দিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত অনতি বিলম্বে এই খচৰাখন সম্পূৰ্ণৰূপে উঠাই লৈ অসমৰ বৌদ্ধিক মহল, অসমৰ শৈক্ষিক মহল, অসমৰ বিভিন্ন ষ্টেক হোল্ডাৰ যিসমূহ আছে, অসম কলেজ শিক্ষক সংস্থাই হওক, অসমৰ মহাবিদ্যালয় অধ্যক্ষ পৰিষদেই হওক বা আন যিসমূহ ষ্টেক হোল্ডাৰ্ছ আছে, কৰ্মচাৰী পৰিষদকে আৰম্ভ কৰি ছাত্ৰ সংগঠনকে আৰম্ভ কৰি তেওঁলোকৰ সৈতে আৰু বৌদ্ধিক যিসকল ব্যক্তি আছে আমাৰ, যিসকলে আমাৰ শিক্ষানীতি খুব সুচাৰুৰূপে নিৰ্ধাৰণ কৰিব পাৰে, তেওঁলোকক লগত লৈ এখন নতুন ড্ৰাফ্ট, এখন নতুন খচৰা প্ৰস্তুত কৰিবলৈ আমি তেওঁলোকক আহ্বান জনাইছোঁ। বৰ্তমানৰ যিখন খচৰা প্ৰকাশ পাইছে, এই খচৰাখনত কেইবাটাও অতি হঠকাৰী সিদ্ধান্ত তেওঁলোকে এই খচৰাখনত অন্তৰ্ভুক্ত কৰিছে। প্ৰথম কথাটোৱে হৈছে, ভাৰতবৰ্ষৰ প্ৰায়বোৰ প্ৰদেশতে আজিৰ তাৰিখত নতুন শিক্ষানীতি 2020ৰ অধীনত পাঠ্যক্ৰম আৰম্ভ হৈছে আৰু নতুন শিক্ষানীতি বলবৎ হৈছে। এই বৰ্তমানৰ যিখন খচৰা ভাইৰেল হৈছে, এই খচৰাখনে সম্পূৰ্ণৰূপে নতুন শিক্ষানীতিৰ যি উদ্দেশ্য, যি লক্ষ্য, তাক তেওঁলোকে বিৰোধিতা কৰে। স্ববিৰোধী এটা নীতি হৈছে চৰকাৰৰ। নতুন শিক্ষানীতিয়ে এটা কথা কয় যে গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। স্নাতক পাঠ্যক্ৰমৰ যেতিয়া সংশোধন কৰা হৈছে, 3 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ ঠাইত এতিয়া যেতিয়া 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে, এই স্নাতক পাঠ্যক্ৰমৰ পৰাই গৱেষণাৰ দিশটোৱে গুৰুত্ব পাব লাগিব বুলি নতুন শিক্ষানীতিয়ে কৈছে। UGCৰ যিগৰাকী চেয়াৰমেন, তেওঁ বাৰে বাৰে কৈ আহিছে যে মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াই হওক বা মহাবিদ্যালয়সমূহৰ পাঠ্যক্ৰমসমূহত গৱেষণাৰ দিশটোৱে যথেষ্ট গুৰুত্ব পাব লাগিব। কিন্তু আমাৰ অসম চৰকাৰৰ যিখন ড্ৰাফ্ট প্ৰকাশ হৈছে, এই ড্ৰাফ্টখনত গৱেষণাৰ দিশটোক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা হৈছে। গৱেষণাৰ দিশটোক সম্পূৰ্ণৰূপে ওলাই কৰি তেওঁলোকে নতুন শিক্ষানীতিৰ যি উদ্দেশ্য, সেই উদ্দেশ্যক উলংঘা কৰিছে। দ্বিতীয় কথাটো হৈছে, ইতিমধ্যে আমি কৈছোঁ যে এই নতুন ড্ৰাফ্টে গৱেষণাৰ দিশটোক সম্পূৰ্ণৰূপে ওলাই কৰিছে। আৰু অসমৰ যদি মহাবিদ্যালয়সমূহত বা উচ্চ শিক্ষাৰ কেন্দ্ৰসমূহ প্ৰতিষ্ঠা কৰা হয়, অসমত শেহতীয়াভাৱে বিভিন্ন বিশ্ববিদ্যালয় স্থাপন হৈছে। এই বিশ্ববিদ্যালয় বা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ স্থাপন কৰাৰ মুখ্য উদ্দেশ্য এইটোৱে হৈছে যাতে বিভিন্ন বিষয়ত ভাল ভাল গৱেষণাৰ যোগেদি এটা নতুন বাট সমাজৰ কাৰণে উলিয়াব পাৰি। যদিহে গৱেষণাৰ বিষয়টোক সম্পূৰ্ণৰূপে ওলাই কৰি কলেজত শিক্ষক নিযুক্তি কৰা হয়, তেনেহ'লে আহি থকা দিনত অসমৰ শিক্ষা ব্যৱস্থা কি এক ভয়ংকৰ দিশে যাব পাৰে, এই কথাটো সহজে অনুমান কৰিব পাৰি। দ্বিতীয় কথাটো হৈছে, যিখন ড্ৰাফ্টৰ মতে তেওঁলোকে পৰীক্ষাৰ যিখন চিলেবাছ দিছে, এই চিলেবাছখনৰ যোগেদি তেওঁলোকে কি বুজাব খুজিছে আৰু কোন ব্যক্তিয়ে এনেকুৱা ধৰণৰ এখন খচৰা, এখন চিলেবাছৰ খচৰা প্ৰস্তুত কৰিব পাৰে, সেইটোক লৈ আমাৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে। যি সময়ত
কলেজৰ শিক্ষক হ'বলৈ বা বিশ্ববিদ্যালয়ৰ শিক্ষক হ'বলৈ এটা বিষয়ত তেওঁৰ গভীৰ জ্ঞানৰ প্ৰয়োজন হ'ব, তেওঁৰ গৱেষণাৰ জ্ঞানৰ প্ৰয়োজন হ'ব। সেই সময়ত অসম চৰকাৰে অসামৰিক সেৱা বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ নিচিনা এখন চিলেবাছ দি সাধাৰণ জ্ঞান, কাৰেণ্ট এফেয়াৰ্ছৰ নলেজ লৈ পেলাই তেওঁলোকে সেইটো পৰীক্ষা কৰি কি ধৰণৰ ব্যক্তি কলেজত নিযুক্তি দিয়াৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছে আৰু ইয়াৰ অন্তৰালত তেওঁলোকৰ কি গভীৰ ষড়যন্ত্ৰ লুকাই আছে সেই কথাটো ভৱিষ্যত দিনত হয়তো স্পষ্ট হৈ পৰিব। তৃতীয় কথাটো হৈছে স্নাতক পাঠ্যক্ৰম শেষ কৰাৰ পাছতেই বা তাৰ আগতেই ছাত্ৰ ছাত্ৰী বা যিসকল শিক্ষাৰ সৈতে জড়িত হৈ থাকে তেওঁলোকে নিজৰ লাইনটো ঠিক কৰি লয়। যিসকল অসামৰিক সেৱাত যাব বা প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হৈ তেওঁলোকে চাকৰি এটা ল'ব, তেওঁলোকে ইতিমধ্যে দিশ সলনি কৰি স্নাতক পৰ্যায়ৰ পিছত তেওঁলোকে সেই ধৰণে প্ৰস্তুতি চলায়। কিন্তু যিসকলে কলেজত অধ্যাপনা কৰিম বুলি সপোন দেখে আৰু তেওঁলোকৰ এটা মহৎ উদ্দেশ্য থাকে যে আমি কলেজৰ অধ্যাপক হ'ম, বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'ম আৰু আমি ছাত্ৰ ছাত্ৰীক পঢ়ুৱাম বা এখন সমাজৰ আমি উচ্চ শিক্ষাৰ দিশটোত আমি নেতৃত্ব ল'ম, সেই ব্যক্তিসকলে স্নাতকোত্তৰ পাছ কৰাৰ পাছত PhDত অন্তৰ্ভুক্ত হয়। PhDত অন্তৰ্ভুক্ত হ'বলৈও কেইবাটাও বাছনি প্ৰক্ৰিয়াৰ মাজেৰে গৈ পেলাই তেওঁলোক PhDত অন্তৰ্ভুক্ত হ'ব লগা হয়। তাৰপাছত তেওঁলোকে নেট স্লেটৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লগা হয়। তাৰ পাছতহে তেওঁলোকক যোগ্য বুলি বিবেচিত কৰা হয়, তেওঁলোকে যোগ্যতা অৰ্জন কৰে এপ্লাই কৰিবলৈ। তেনেস্থলত এই যিসকল ব্যক্তি বা যিসকল গৱেষক, যিসকলে গৱেষণা কৰি আছে বা যিসকলৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে, তেওঁলোকৰ 5-6 বছৰীয়া এটা পৰিক্ৰমা য'ত তেওঁলোকৰ শাৰীৰিক মানসিক শ্ৰম জড়িত হৈ থাকে, তেওঁলোকৰ সপোন জড়িত হৈ থাকে, তেওঁলোকৰ দক্ষতা জড়িত হৈ থাকে, য'ত তেওঁলোকে সময় খৰচ কৰে, য'ত তেওঁলোকে অৰ্থ ব্যয় কৰে, এই ব্যক্তিসকলক বঞ্চিত কৰাৰ এটা ষড়যন্ত্ৰ তেওঁলোকৰ চলিছে নেকি? এই প্ৰশ্নটো আমি সংবাদ মাধ্যমৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু উচ্চ শিক্ষা বিভাগক আমি এই প্ৰশ্নটো কৰিছোঁ। তৃতীয় কথাটো হৈছে যিসকল গৱেষক গৱেষণাৰ দিশত জড়িত হৈ আছে দীঘলীয়া সময় ধৰি, তেওঁলোকে এটা বিষয়ৰ ওপৰত গভীৰ অধ্যয়ন কৰিব লগা হয়, লাইব্ৰেৰী খুচৰি তেওঁলোকে ফিল্ড ষ্টাডি কৰি যথেষ্ট সময় দিব লগা হয় তেওঁলোকে দিনটোৰ ৰিচাৰ্চৰ বিষয়ত। তাৰ পাছত তেওঁলোকক যদি এনেকুৱা এটা হঠকাৰী পৰীক্ষাত বহিবলৈ বাধ্য কৰোৱা হয় যিটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈ অন্য আৰু এবছৰমান সময়ৰ প্ৰয়োজন হ'ব, এইটো তেওঁলোকৰ ওপৰত এটা বোজাৰ সৃষ্টি কৰা হ'ব আৰু তেওঁলোকৰ কাৰণে এটা অন্যায় হ'ব। মূল প্ৰশ্নটোৱে হৈছে যি সময়ত প্ৰাৰ্থীসকলে নেট পৰীক্ষা বা স্লেট পৰীক্ষা, নেট পৰীক্ষা অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু স্লেট পৰীক্ষা অনুষ্ঠিত হয় অসম চৰকাৰে অনুষ্ঠিত কৰে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত তেওঁলোক পাছ কৰিলে কলেজ শিক্ষক বা বিশ্ববিদ্যালয় শিক্ষকৰ কাৰণে তেওঁলোকে যোগ্যতা অৰ্জন কৰে। অসম চৰকাৰে এই পৰীক্ষাটোৰ যোগেদি এইটো কথা প্ৰমাণ কৰিব খুজিছে নেকি যে নেট পৰীক্ষা আৰু স্লেট পৰীক্ষাৰ একো ভেলু নাই? তেওঁলোকে এই কথাটো প্ৰমাণ কৰিব বিচাৰিছে নেকি? এইটো আমাৰ তেওঁলোকৰ প্ৰতি প্ৰশ্ন থাকিল। এই ড্ৰাফ্টখনত কেৱল পৰীক্ষা সম্বন্ধীয় কথাখিনিয়ে নহয়, আন বিষয়তো যথেষ্ট আখুৱা আছে। এই ড্ৰাফ্টখনত ক'তো ইতিমধ্যে এখন ড্ৰাফ্ট তেওঁলোকে এখন নটিচ ওলাইছিল আজি 3-4 মাহ পূৰ্বে, যিখনৰ প্ৰতিক্ৰিয়া হোৱাৰ পাছত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে তাৎক্ষণিকভাৱে তাত হস্তক্ষেপ কৰি এই নটিচখন তেওঁলোকে কেঞ্চেল কৰিছিল। এই নটিচখন আছিলে অসমৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নিযুক্তিৰ কাৰণে কোনো ধৰণৰ PRCৰ প্ৰয়োজন নহ'ব। এইটো এটা দীঘলীয়া ষড়যন্ত্ৰ তেওঁলোকৰ বহু সময়ৰ পৰা চলি আছে। অসমৰ নিচিনা এখন স্পৰ্শকাতৰ ৰাজ্য য'ত আমি খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষাৰ কথা কওঁ, য'ত আমি থলুৱাৰ কাৰণে চাকৰি সংৰক্ষণৰ ব্যৱস্থাৰ কথা কওঁ, সেই দেশত, সেই ৰাজ্যত যদি আজিৰ তাৰিখত PRC ব্যৱস্থা উঠাই দিয়া হয় তেতিয়াহ'লে কি ধৰণৰ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেইটো সকলোৱে জানে। কিছুদিন পূৰ্বে 3-4 মাহ পূৰ্বে এনেকুৱা এখন নটিচ আহিছিল, প্ৰতিক্ৰিয়াৰ পিছত সেইখন তেওঁলোকে তাৎক্ষণিকভাৱে কেঞ্চেল কৰিছিলে। এই ড্ৰাফ্টখনতো PRCৰ ক'তো একো মেনশ্যন নাই। তাৰ উপৰিও আন একাধিক অসুবিধা ইয়াত আছে। ইয়াত শিক্ষক এগৰাকীৰ কাৰণে প্ৰৱেজন কনফাৰ্মেশ্যনৰ যিটো পিৰিয়ড, মিনিমাম প্ৰৱেজন পিৰিয়ড 2 বছৰ, মেক্সিমাম 4 বছৰ, যদি গভৰ্ণিং বডিয়ে ইচ্ছা কৰে এগৰাকী প্ৰাৰ্থীক 4 বছৰলৈ প্ৰৱেজনত ৰাখিব পাৰিব। এই ধৰণৰ কিছুমান হঠকাৰী তুগলকি সিদ্ধান্ত অসম চৰকাৰক আমি উঠাই ল'বলৈ আহ্বান জনাইছোঁ আৰু এখন ফলপ্ৰসূ ড্ৰাফ্ট এখন তেওঁলোকক প্ৰস্তুত কৰিবলৈ আমি আহ্বান জনাইছোঁ। বৰ্তমানৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, অসমত কলেজ শিক্ষকৰ বৰ্তমানৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়াৰ সংশোধনৰ প্ৰয়োজন আছে। এই প্ৰয়োজনীয়তা অসমৰ শৈক্ষিক মহলে, বৌদ্ধিক মহলে, গৱেষক সমাজে বাৰম্বাৰ কৈ আহিছে যে অসমৰ বৰ্তমান যিটো নিযুক্তি প্ৰক্ৰিয়া হৈ আছে তাৰ যিসমূহ সংশোধন আছে সেই সংশোধনসমূহ তেওঁলোকে কৰিব লাগে। এই বৰ্তমানৰ প্ৰক্ৰিয়াটোৰ এটা মূল সমস্যা হৈছে যে যিটো ইভালুৱেশ্যন পেটাৰ্ণ, ইউনিভাৰ্চিটি, বিশ্ববিদ্যালয়
অনুসাৰে যিটো মূল্যায়ন পদ্ধতি সেইটো পৃথক হয় আৰু সময় যোৱাৰ লগে লগে আমি যদি 2010 চনমানৰ পৰা চাওঁ 2010 চনৰ পৰা ছেমিষ্টাৰ ছিষ্টেম আৰম্ভ নোহোৱালৈকে এটা বেলেগ মূল্যায়ন পদ্ধতি আছিলে ছেমিষ্টাৰ ছিষ্টেম আৰম্ভ হোৱাৰ পাছত কোভিডৰ সময়খিনিলৈকে মূল্যায়ন পদ্ধতিটো আৰু পৰিৱৰ্তন হৈছে কোভিডৰ পিছৰ পৰা মূল্যায়ন পদ্ধতিত আৰু সলনি হৈছে গতিকে এই 3-4 ধৰণৰ মূল্যায়ন পদ্ধতিত আৰু বিশ্ববিদ্যালয় মানে অনুসৰি তেওঁলোকৰ মূল্যায়ন বেলেগ বেলেগ হয় কিছুমান বিশ্ববিদ্যালয়ত যথেষ্ট নম্বৰ পাবলৈ সক্ষম হয় কিছুমান বিশ্ববিদ্যালয়ত তাৰ তুলনাত কমকৈ নম্বৰ ল'ৰা ছোৱালীয়ে পায় গতিকে এই গোটেই ব্যৱস্থাটো এটা ইউনিফৰ্মিটিৰ প্ৰয়োজন আছে আমি চৰকাৰক এইটো দাবী জনাই আহিছোঁ আৰু সেইটো তেতিয়াহে সম্ভৱপৰ হ'ব যদি তেওঁলোকে গৱেষণাৰ দিশটোক অধিক গুৰুত্ব দিয়ে আজিৰ তাৰিখত এগৰাকী কেণ্ডিডেটক তেওঁ মেট্ৰিকৰ কাৰণে তেওঁ 9 নম্বৰ পায় হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে 9 নম্বৰ পায় কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত তেওঁ স্নাতক পৰ্যায়ৰ কাৰণে 22 নম্বৰ পায় স্নাতকোত্তৰত 30 নম্বৰ পায় কিন্তু PhD থকা এগৰাকী কেণ্ডিডেটে PhDৰ বাবে মাত্ৰ 13 নম্বৰ পায় এমফিলৰ বাবে মাত্ৰ 2 নম্বৰ পায় গৱেষণা পাত্ৰৰ বাবে মাত্ৰ 4-5 নম্বৰ গতিকে এই ব্যৱস্থাটো সলনি কৰি তেওঁলোকে গৱেষণাৰ দিশটোক অধিক গুৰুত্ব আৰোপ কৰি PhD নম্বৰ তেওঁলোকে বৃদ্ধি কৰিব পাৰে গৱেষণা পত্ৰৰ নম্বৰ তেওঁলোকে বৃদ্ধি কৰিব পাৰে শিক্ষকতাৰ যিটো অভিজ্ঞতা এই নম্বৰবোৰ বৃদ্ধি কৰি পেলাই তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোক এটা ৰেচনেলাইজ কৰাৰ ব্যৱস্থা তেওঁলোকে কৰাটো খুব জৰুৰী বৰ্তমানৰ যিটো পদ্ধতি সেইটো সংশোধন হোৱাটো আমি সদায় বিচাৰি আহিছোঁ এতিয়াও বিচাৰিছোঁ কিন্তু এই যিখন ড্ৰাফ্ট এই ড্ৰাফ্টখন বৰ্তমানৰ পদ্ধতিটোৰ বিকল্প কেতিয়াও হ'ব নোৱাৰে বৰ্তমানৰ পদ্ধতিতকৈও অতি ভয়ংকৰ এই ড্ৰাফ্টখন গতিকে এই ড্ৰাফ্টখন উঠাই ল'ব লাগে বৰ্তমানৰ পদ্ধতিত আৰু এটা আখুৱা হৈছে চকুত লগা এটা আখুৱা হৈছে যেতিয়া কলেজ এখনত এটা পোষ্ট ওলায় এটা পদ ওলায় সেই পদৰ বিষয়ে বিপৰীতে আবেদন বিচৰা হয় প্ৰাৰ্থীয়ে আবেদন কৰিলে মৌখিক সাক্ষাৎকাৰ হ'ল তাৰপিছত এগৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ল বা বাছনি কৰা হ'ল তাৰ কিছুদিন পিছতে আন এখন মহাবিদ্যালয়ত সেই একেটা বিষয়ৰ আৰু এটা পোষ্ট ওলাল এই যিগৰাকী কেণ্ডিডেটে ইয়াত নিযুক্তি পাইছিল তেওঁ ভাবিলে যে এই কলেজখনত কৰাটো মোৰ কাৰণে বেছি ফলপ্ৰসূ হ'ব তেওঁ সেইখনতো ইণ্টাৰভিউত বহিলে মাৰ্কছ অনুসাৰে তেওঁ সেইখনতো পালে পৰহিলে আৰু এখন ওলালে তেওঁ তাতো কৰিলে ফলত এগৰাকী কেণ্ডিডেটে একাধিক পদৰ বাবে বাছনিত তেওঁলোক উঠে যাৰ ফলত আন কেণ্ডিডেটসকল বঞ্চিত হ'ব লগা হয় গতিকে অসম চৰকাৰৰ এনেকুৱা এটা নিয়ম থকা উচিত যে এগৰাকী কেণ্ডিডেট বাছনি হোৱাৰ পাছত তেওঁ ন্যূনতম 2 বছৰ বা 3 বছৰ তেওঁ সেই কলেজখনত কাম কৰিব লাগিব তেতিয়া বাকী প্ৰাৰ্থীসকল বঞ্চিত নহয় আৰু এই ঘটনাটোৰ যোগেদি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈ আছে মহাবিদ্যালয়ৰ যিসমূহ কৰ্তৃপক্ষ আৰু কৰ্তৃপক্ষতকৈও বেছি ক্ষতিগ্ৰস্ত হৈ আছে শিক্ষাৰ্থী সমাজ কাৰণ এটা পদত যেতিয়া ব্যক্তি এগৰাকীক বাছনি কৰা হয় আৰু তেওঁ জইন নকৰে সেই পদটোৰ কাৰণে আকৌ ইণ্টাৰভিউ পাতিব লগা হয় তাত সময়ৰ প্ৰয়োজন হয় পইচাৰ প্ৰয়োজন হয় অৰ্থ খৰচ হয় আৰু এই যে দীঘলীয়া প্ৰক্ৰিয়াটো এবছৰ লাগিব আকৌ ইণ্টাৰভিউ পাতি এগৰাকী প্ৰাৰ্থী নিযুক্তি কৰাৰ কাৰণে এই গোটেই প্ৰক্ৰিয়াটোত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় শিক্ষাৰ্থী সমাজ ছাত্ৰ ছাত্ৰীসকল গতিকে এনেকুৱা ধৰণৰ বিভিন্ন আখুৱা এই বৰ্তমানৰ পদ্ধতিটো আছে গতিকে আমি বিচাৰোঁ যে বৰ্তমানৰ পদ্ধতিটোৰ সংশোধন হোৱাৰ প্ৰয়োজন আছে আমি দাবী জনাওঁ এতিয়াৰ সাম্প্ৰতিক যিটো পদ্ধতি চলি আছে তাক সংশোধন কৰক কিন্তু এই ড্ৰাফ্টখন তাৰ সংশোধন কোনো পধ্যেই হ'ব নোৱাৰে এই ড্ৰাফ্টখন বৰ্তমান পদ্ধতিতকৈও অতি ভয়ংকৰ আৰু এখন ষড়যন্ত্ৰমূলক ড্ৰাফ্ট গতিকে এই ড্ৰাফ্টখন সম্পূৰ্ণৰূপে উঠাই ল'ব লাগে এই ড্ৰাফ্টখন সম্পূৰ্ণৰূপে উঠাই ল'ব লাগে উঠাই লৈ অসমৰ বিদ্যুৎ মহল অসমৰ শিক্ষক সংস্থা অধ্যক্ষ পৰিষদ আন যিসমূহ ছাত্ৰ সংগঠন আছে কৰ্মচাৰী পৰিষদ আছে তেওঁলোকৰ সৈতে মিলিত হৈ পেলাই এখন অতি ফলপ্ৰসূ আৰু অসমৰ উচ্চ শিক্ষা ব্যৱস্থাটোক ভৱিষ্যত দিনত আৰু অধিক আগুৱাই নিব পৰা এখন ড্ৰাফ্ট তেওঁলোকে প্ৰস্তুত কৰিব লাগে এইটোৱে আমাৰ কটন বিশ্ববিদ্যালয়ৰ গৱেষক সংস্থা আৰু আমাৰ গৱেষকসকলৰ এয়া আমাৰ দাবী আমাৰ মাজত কটন বিশ্ববিদ্যালয়ৰ গৱেষক সংস্থাৰ তদৰ্থ সমিতিৰ সাধাৰণ সম্পাদক ত্ৰিভুজল প্ৰকাশ আছে ত্ৰিভুজল প্ৰকাশক মই সংবাদ মাধ্যমক উদ্দেশ্যি দুআষাৰ ক'বলৈ আহ্বান জনাইছোঁ জিন্তুৱে যিখিনি মূল কথা সেইখিনি তেওঁ উত্থাপন কৰিছে মই দুই এটা কথাহে ক'ব বিচাৰিছোঁ বিশেষকৈ গৱেষণাৰ ক্ষেত্ৰখনত আমি যদি মূল বিষয়টোৰ পৰা অলপ ফালৰি কাটি যাওঁ গৈ পেলাই আমি যদি সেই ৰিক্ৰুটমেণ্ট প্ৰচেছটোৰ পৰা যদি আঁতৰি পেলাই আমি গৱেষণা ক্ষেত্ৰখনত চাওঁ যিদৰে প্ৰস্তাৱখনে গৱেষণা ক্ষেত্ৰখন নস্যাৎ কৰিছে ই আচলতে গ্ৰহণযোগ্য কেতিয়াও নহয় আৰু আচলতে গৱেষণা বিষয়টো তেওঁলোকে নস্যাৎ কৰা নাই তেওঁলোকে নস্যাৎ কৰিছে সেই ছাত্ৰ ছাত্ৰীসকলক যাৰ ভৱিষ্যতত অধ্যয়ন কৰিবলৈ ইচ্ছা আছিল যাৰ আগলৈ গৈ গৱেষণা কৰিবলৈ ইচ্ছা আছিল তেওঁলোকৰ সপোনত চেঁচা পানী তেওঁলোকে ঢালিছে আৰু ই আচলতে বহুত এটা ডাঙৰ চিন্তনীয় বিষয় বিশেষকৈ গৱেষণা ক্ষেত্ৰখনত এটা কথা ক'ব বিচাৰিছোঁ যে আমি ডক্টৰ ৰুবুল মাউতৰ ব্যক্তিৰ কথা আমি কওঁ তেখেতক আমি লৈ গৌৰৱ কৰোঁ
কিন্তু আমি দ্বিতীয় এজন ৰুবুল মাউত বা তৃতীয় এজন ৰুবুল মাউতক আমি গঢ়ি তুলিবলৈ আমি কি কৰিছোঁ? আজি এই প্ৰস্তাৱখনত গৱেষণাক একেবাৰে তেওঁলোকে স্থান নাইকিয়া কৰি পেলাইছে। আৰু ইয়াৰ পৰা এটা কথা নিশ্চিত হৈ গৈছে যে গৱেষণা ক্ষেত্ৰখনত খোজ দিবলৈ কেতিয়াও ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী কেতিয়াও আগবাঢ়ি নাহে। আৰু ই এটা অত্যন্ত চিন্তনীয় বিষয়। আৰু ইয়াৰ বাবে কি হ'ব? ফলতঃ আমাৰ ৰাজ্যৰ গৱেষণা ক্ষেত্ৰখন পিছ পৰি ৰ'ব। সেইবাবে মই এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ যোগেদি যে আজি বহুত ছাত্ৰ ছাত্ৰী, বহুত গৱেষক ছাত্ৰ ছাত্ৰীসকলে বিৰোধিতা কৰিছে এই খচৰাখনক। তেওঁলোকে কিয়নো বিৰোধিতা কৰিছে, কি ক্ষেত্ৰতো তেওঁলোকে আঙুলিয়াই দিছে, সেই কথাখিনি আপোনালোকে চালি জাৰি চাওক। আৰু আপোনালোকে ভাবক যে গৱেষণা কৰিলে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ কিমান অধ্যয়ন হয়, আৰু গৱেষণা কৰিবলৈ কিমান কষ্ট লাগে, বা শিক্ষকতাৰ যে মূল স্তম্ভই হৈছে গৱেষণা, সেই কথাষাৰ তেওঁলোকে যে বুজি নাই পোৱা, এই প্ৰস্তাৱখনত বা এই খচৰাখনত এইটো ওলাই পৰিছে। মই আপোনালোকৰ যোগেদি সেইটো কথা অনুৰোধ জনাম যে ই এটা অত্যন্ত চিন্তনীয় বিষয়। আৰু আমি এই ব্যৱস্থাটো যাতে নিকা নহওক সেইটো আমি বিচৰা নাই। আমি বিচাৰোঁ যে এই ব্যৱস্থাটো নিকা হওক, কিন্তু নিকা হোৱাৰ ওপৰত আমি যদি মূল বিষয়টোৰ পৰা ফালৰি কাটি যদি আমি এটা চিভিল ছাৰ্ভিচেছৰ এক্সাম এটা দিবলৈ আমি গৱেষক ছাত্ৰ ছাত্ৰীসকলক কওঁ, তেতিয়া ই আচলতে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গৱেষণাৰ প্ৰতি ধ্যান দিয়ক, আৰু গৱেষণাই যে ৰাজ্য এখনক আগুৱাই নিয়ে সেই কথাষাৰ আপোনালোকে নিজে বুজি পাওক। মই তাৰে অনুৰোধ জনাম। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।